ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ধিঙত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ মহিলা কংগ্ৰেছ কৰ্মীৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত দোষীক উচিত শাস্তিৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে দুৰ্ভাগ্যজনক কথা আজি ওলাই আহিওঁতে আমাৰো চিন্তা হয় যে আমাৰো ক'ৰবাত নিৰ্যাতন হ'ব নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনী আজি ধিঙৰ কাণ্ড বুলিয়ে নহয় এটা মাহত 23টাকৈ এনেকুৱা ঘটনা ঘটিছে য'ত নাৰীক সুৰক্ষা দিব পৰা নাই নাৰী যেতিয়া ধৰ্ষিতা হয় মুখ্যমন্ত্ৰীয়ে কয় যে আমি পটককৈ তেওঁলোকৰ প্ৰতি আমি একশ্যন লওঁ মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ এটা মাহত 23টাকৈ ধৰ্ষণ কাৰ্য হ'ল তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এতিয়া সেই পাখণ্ডসকলক হিন্দু আৰু মুছলমান সজাব বিচাৰিছে বেটি বচাও বেটি পঢ়াও বুলি কোৱা শ্লোগান কৰা এই মুখ্যমন্ত্ৰীয়ে আমি কৈছোঁ যে পাখণ্ড ধৰ্ষণকাৰী যিসকল আছে সি হিন্দুৱে হওক বা মুছলমানেই হওক ফাষ্ট ট্ৰেক আদালতত নি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি দাবী কৰিছোঁ আৰু যিজন মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে এক মাহত 23টাকৈ এনেকুৱা ঘটনা ঘটাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ দায়িত্বত থকা নৈতিক অধিকাৰ আছেনে আমি মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু আৰু মুছলমানৰ খেল খেলি থাকিলে নহ'ব আমিতো কোৱা নাই যে ৰেপিষ্ট মুছলমান হ'লে এৰি দিয়ক আমিতো কোৱা নাই যে ৰেপিষ্ট হিন্দু হ'লে এৰি দিয়ক আমি কৈছোঁ যে কোনো মাতৃ ভগ্নী কিশোৰীক যাতে কোনো পাখণ্ডই যাতে লোলুপ দৃষ্টিৰে চাব নোৱাৰে দৃষ্টান্তমূলক তাক শাস্তি দি পেলাই যাতে নজিৰবিহীনভাৱে কঠোৰ শাস্তি দিয়ক যাতে কোনো মহিলাক যাতে লোলুপ দৃষ্টিৰে চাবলৈ যাতে